নমস্কাৰ মই পংখী আপোনালোকক বহু দিনৰ মূৰত স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে মোৰো ভাল কিন্তু বহুত বেছি ব্যস্ত কাৰণ দেহাৰ এক্সাম পালেহি আৰু দেহাৰ কাৰণে বহুত প্ৰিপেয়াৰ কৰিব লগা হৈছে পঢ়াবলে আৰু যেটো এনুৱেল এক্সাম ভালকেটো দিয়াবই লাগিব সো তাৰ লগতে লাগি আছো আৰু ইফালে সিফালে কামো কৰিব লগা হৈছে কাৰণ ভাড়া ঘৰত যাম গৈ বহুত বস্তুৰ প্ৰয়োজন হৈছে তো হেকাৰণে এটাকে লৈ আছো আৰু ভিডিও বনোৱা নাই মানে সময় নাপাও মানে কাম কৰি থাকোতে এনেকে মোবাইল লৈ লেভেল অলপ দিগদাৰ হৈ যায় তো হেকাৰণে বনোৱা নাই আজি এসপ্তাহে হ'ল আজি বনাও আৰু এতিয়া যাও দেহাৰ স্কুল কাৰণ ফিজ দিব আছে এডমিট কাৰ্ড তেতিয়াহে দিব কমপ্লিট কৰিলে তো বহুত দিনৰ পৰা ফিজ দিয়াই হোৱা নাই আকৌ ভেনখনটো দিব আছে আর যিখন ভেনত যায় তাৰ মান্থলি ফিসও দিব আছে হেবলা সকলো ক্লিয়াৰ কৰি দিওগে আজি তাকে উলাইছো আৰু ঘৰটো মিস্ত্ৰী লাগি আছে মানে হেইটো কাৰণে আৰু বেছি কাম হৈছে বৌ আৰু অংকি নাই কাৰণে বহুত অলপ প্ৰবলেম হৈছে আৰু বৌ আহিব দাদা নাই দাদা গৈছে বৌ কানিবলে তো কেদিনৰ পিছত বৌক আপোনালোকে দেখা পাব আৰু অংকিৰ কন্ডিশনটো গম পায় তাই ঘৰত আছে ভাইকৰ বহুত বেছি অসুস্থ তো অলপ ৰিকভাৰি হৈছে বাৰু তেও প্ৰয়োজন হৈছে তাই কাৰণে তাত থাকিব লগা হৈছে সো গুটেই কামৰ বুজা মানে একদম মোৰ মাথাৰ ওপৰত তো হেয়া এতিয়া যাও আপোনালোকে চাই থাকক স্কিপ নকৰাকে আৰু স্কুলৰ পৰা আহি আজি ভাবিছো মানে বিছনাখন কিনিম বুলি বিছনাখন দেউতাই কৈছিলে যে কাঠৰে বনাবলৈ কিন্তু মই কৈছো যে নালাগে আৰু কাঠৰ নবনাও নকে মানে লোহাৰৰ বিছনাখনকে কিনি লওঁ বুলি তাকে যাওঁচোন আৰু দাদা নাই কাৰণে বহুত প্ৰবলেম হৈছে গতিকে মামাৰ লৰাটোৰ লগতে যাম বুলি ভাবিছো আৰু হিও মানে চাকৰি কৰে পুলিচত কৰে হেকাৰণে হি যাবগৈ আৰু হিবিলাকত কিনাত ভাল গতিকে তাৰ লগতে যাও বুলি ভাবিছো কে চাই থাকক আৰু ইয়াতে আৰু সবখিনি কৈ দিলে কি হ'ব আপোনালোকে চালে গম পাব গতিকে আপোনালোকে স্কিপ নকৰাকে চাই যাওক ইয়াত কি কৰি আছ সি কথা কলেজৰ পৰা ডাইৰেক্ট গুডু আহিছে নেকি ঐ অংগনাবাদীত তই কি বাইক লৈ পেলাই আহিছ অংগনাবাদীত বাইক লৈ আহিছ সি কথা এই অংগনাবাদীত গামোচা পিনি আহিছা অংগনাবাদীত এইফালে আহি টেম্পুৰ কাৰণে এতিয়া ৰৈ আছো কিমান সময় যে ৰব লাগিব ঠিক নাই মোৰ এই কথাটোতে মানে বৰ এলাহ লাগে বহুত টাইম ৰৈ থাকিব লাগে এইফালে ফাইনালি পালো এখন টেম্পু আৰু টেম্পুত ভিডিও বনাম বুলি লওঁতে মানে ইফালৰ পৰা হিখন টেম্পুত মানে ইমান ধুনিয়াকে মাত দি গৈছে ছোৱালী গজন মানে পংকিবা বুলি আৰু বাই বাই দি থৈ গৈছে আৰু সেইখন দেহাৰ স্কুলখন অলপমান দেখাই দিছো বাৰু বেয়া লাগে নহয় ভিডিও কৰিবলৈ স্কুল ফিজ দি আহিয়ে বজাৰ সোমালো বজাৰ মানে ৰহাৰ বজাৰ আৰু ঘৰত কেইটামান সবজি লাগিছিল আৰু সবজিখিনি কিনি লৈ মানে কি মই টমটম এখন একদম ঘৰলৈকে ঠিক কৰিলো কাৰণ মুনা আনা নাছিলো মানে প্লাষ্টিক বেগ আছিল কৰবাত পৰিব বুলি ভয়তে টমটম এখনকে ঠিক কৰি ললো এইফালে পালোহি ঘৰ আৰু আহিয়ে বজাৰখিনি যি আনিছিলো সকলো ঠিক কৰি ললো ফ্ৰিজে সোমাই আজৰি হৈ ললো আৰু এতিয়া দুটা প্ৰমোশন ভিডিও বনাবলৈ আছে হেকিটা বনাই লও লাহে লাগে কিন্তু উপায় নাই বনাব লাগিব কাৰণ কথা দি থৈ দিছো তো হেকিটা বনাই কৰি লৈ আকৌ যাম নগাঁও বিছনা কিনিব যাব লাগিব আজি আৰু চাও কি কিনো গতিকে চাই থাকক আৰু আজি এটা আপোনালোকক বস্তু দেখাম হা মই কোড ইমান ৰিক্সত মই ৰিলস বনাও আপোনালোকক দেখাম চাবচোন দেই এইফালে হৈ গল ৰেডি পিন্ধি কৰি এতিয়া ৰিলস বনাম আৰু মই কোড বনাম আপোনালোকক দেখাই আছে চাওক এইখিনিত বনাও মানে এইফালৰ পৰা বেকগ্ৰাউণ্ডটো বহুত ধুনীয়া লাগে আৰু এইখিনিত মানে ফ্ৰন্ট সাইডে এয়া এনেকে থৈ পেলাই বনালে মানে পোহৰটো ভাল আহে কিন্তু ৰিক্স হৈ যায় একদম এইখিনিত বনাব লাগে মানে মই তলত ৰিক্স হৈ যায় অলপ ইফাল সিফাল হলে ধাপকে গৈ পেলাই তলত পৰিম গৈ খালি চশমাযোৰ খুলি লওঁ আৰু এটা বনাই লওঁ কাৰণ আকৌ নগাঁও যাব লাগিব সো জলদি কৰো হৈ গল ভিডিও বনাই এতিয়া আকৌ পটাপট কাপোৰ পিন্ধি লৈছো এতিয়া আকৌ যাওঁ বিছনা কিনিবলৈ মামাৰ লৰাটো আহিলে বৰ উৎপতীয়া মানে একদম টাইমত হ'ব লাগিব তাৰ পুলিচ মানুহ যে এনেকুৱাই আৰু
তাকে যাওঁ এতিয়া তাৰ লগত বলক আপোনালোকেও চাই যাব নাই ঐ সেই আমি চাই আছো বিছনা একদম মানে আমি গুদামত আহি গৈছো একে ই গুদামত লৈ আহিছে একদম মানে গৈছো নহয় একে পুৰা ভিতৰত ঘূৰি আছে এই বিছনা শ্ব'ৰুম ক'ৰবাতে থৈ আহিলো আমি এটা চাওঁ আৰু উলিয়াব এতিয়া আপোনালোকক দেখাই আছো এইটো ভাল লাগিছে হয়নে এইটো ভাল লাগিছে কিবা এটা কালাৰটো এতিয়া এইটো ভাল লাগিছে কালাৰটো চাম এতিয়া কালাৰ দেখাব সব গুদাম এসোপা দেখিছেনে সব গুদাম এইবিলাক শুব লাগে ইয়াৰ পৰাই চব মাল যায় আৰু বতৰ পুৰা বেয়া কৰিছে এতিয়া পৰিলো হয় বৰষুণে নাপালে হ'লে এইবিলাক চিম্পলত আৰু এখন লোহাৰ এখন ষ্টিলৰ এই ডিজাইনটো ভাল লাগিছে কিন্তু না এই ডিজাইনটো ভাল লাগিছে কিন্তু মই ষ্টিলৰটো ল'বলৈ মন নাই ফাইনেলি আমি এইখন ঠিক কৰিলোঁ চিম্পলতে ভাল লাগে যে ইফালে বিচনা কিনি আহি এতিয়া আমি আকৌ চকী কিনিছোঁ মানে প্লাষ্টিকৰ ডাইনিং ছেট তাকে চাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ ৰাতি দেখিবলৈ ভাল লাগে দিনত ইমান নালাগে লাইট চাইট লগাই দিয়ে লাগে আপোনালোকক ভালকে ঘৰত গৈ দেখাম বস্তুবিলাক উৎপাদ হৈছে মানে আকৌ এতিয়া আহিছোঁ হেৰি ফিল্টাৰ ল'বলৈ নাই হৈছে আমি এতিয়া গৈ আছোঁ সন্ধিয়াই হৈ গ'ল ভাই ইমান দেৰি হৈছে A few moments later চাওঁ কলিজাটো মোক এইফালে ঘৰত আমাৰ আকৌ লাগিব যে তাত ভাড়া ঘৰত সেইকাৰণে আনিছোঁ তই পঢ়ি আছিলা নে নাই বৰষুণ দিব বুলি কেনেকুৱা স্পীডত আহিছোঁ আমি এইফালে আকৌ বালি পেলাই আছে ঘৰৰ কাৰণে এখন টেবুল ডাইনিং টেবুল ইয়াতে ৰাখি দিয়ক এইখিনি বা এইখিনি আমি অকল এখন কেইখন চেনেল হ'ব কৰিবা তুমি এইটো লগাব কোনেনো আমি যেতিয়া ৰুমত যাম তেতিয়া লগাব মামাহঁত যাব নহয় আইতা ক'লৈ গ'ল আইতা সকামলৈ গৈছে ন এই মণিদাহঁতৰ সকামত গৈছে চাগে তুমি গমেই নোপোৱা ঘৰত থাকিও যামে আকৌ সুধিছে এইখন টেবুলখন কিবা হেৰি কফি কালাৰৰ মানে মিলাই পেলাই আনিছোঁ দুটা হেণ্ডেল থকা আনিছোঁ আৰু দুটা হেণ্ডেল নথকা আনিছোঁ ন দেহা আৰাম কৰিবলৈ সেয়া আৰাম কৰিলে ধূলি ধূলি হৈ আছে মুচিব লাগিব আৰু এইফালে এইটো আনিছোঁ ফিল্টাৰটো কি কালাৰ হ'ব পাৰে তুমি কোৱাচোন কি কালাৰ কোৱাচোন কোনটো কালাৰ আনিছোঁ বাৰু কোৱা তোমাৰ মতে যদি সব এটা কফি কালাৰ আনিছে এইটোৱে হ'ব নহ'লে এটা হ'ব কিয় আনিছোঁ কোৱাচোন অৰেঞ্জ কালাৰটো সেইকাৰণে আনিছোঁ কালি যায় এইটো কালি যায় চোৱা কি ধুনীয়া অৰেঞ্জ কালাৰ এইটো সকামত যোৱা মা গ'ল যাওঁগৈ এই নমস্কাৰ আপোনালোকে বিচাৰখন কৰিব কান্দিবা নে নাকান্দা
কান্দিবই লাগিব যোৱা দিনা এইকেইখন চোৱা চকীকেইখন চকীকেইখন চোৱা তাৰ হেণ্ডেল থকা আনিছো হেণ্ডেল নথকা আনিছো নালাগে নালাগে থাকক দিয়া এইকেইখন নিয়া অনা নিয়া দিগদাৰ হ'ব সেইকাৰণে এনেকুৱা এখন লৈ গৈছো নীলকমলৰ মজা ধুনীয়া এইফালে ভৰি চৰি ধুই আহিছো আহি পেলাই দেহাক পঢ়াব লাগে আৰু স্কুলৰ কিবা কিবি তাক ফৰ্ম দিছে এইবিলাক ফিলআপ কৰিব আছে আৰু এটা বস্তু লিখিলো আপোনালোকক দেখাই দিম মানে মই দেহাৰ এক্সামৰ আগত এনেকে মানে টেবুলৰ আগত বাজত আমি পটককে দেখা পাওঁ আৰু তেনেকুৱা মই এতিয়া বৰ্তমান গডৰেজতে লগাই দিছো কাৰণ দেহাৰ কৈছো আপোনালোকক দেহাৰ যেটো টেবুল এখন এটা চুকত আছে ইয়াত এনেকে দিগদাৰ হয় অলপমান সেইকাৰণে তাক মই এনেকে পঢ়াব লগা হয় এই কলিজাটো পঢ়িয়ে আছে তো সেইকাৰণে মানে আমাৰ আহা যোৱাটো বেছিকে গডৰেজৰ এফালে দি আহা যোৱাটো হয় এই সন্মুখত দেখা মানে পোৱা যায় তো কাৰণে তাতে লগাই দিছো একচুয়ালি মানে কি কৰো দেহাৰ এক্সামৰ আগত মই ৰুটিনখন লিখি দিও আৰু কোনটো চেপ্টাৰ আহিব কি সাবজেক্টৰ কোনখিনিলৈকে আহিব সেইখিনি মানে একদম ধুনীয়াকৈ লিখি দিও আপোনালোকক এবাৰ দেখাই দিছো দেই এইয়া এনেকে লিখি দিছো ইয়াতে চেপ্টাৰ সব ইংলিছ টু মেথমেটিক্স আসামিজ হিন্দী এইবিলাক গোটেইখিনি মানে ইয়াতে কি চেপ্টাৰ আহিব এনেকে ইয়াতে লিখি দিছো ড্ৰেছটো চেঞ্জ কৰা নাই মানে এতিয়া পঢ়াই কৰি লোৱা হোৱাৰ পিছত ওচৰতে মানুহে ঘৰত ভাত খোৱাকে মাতিছে ভাত খোৱা মানে কি সকাম আছে তো মই ইমান সোনকালেতো নাযাওঁ কেৱল ভাতকেইটা খোৱাকেহে যাম মানে ইয়াক পঢ়াই লওঁ কাৰণ পঢ়াব লাগিব মই কৈ দিছো ক'ৰবাত বেয়া হ'ব বুলি লোকে ভাত খোৱা সময়তহে যাম সো এতিয়া পঢ়াও আৰু আপোনালোকে বেয়া নাপাব ভিডিঅ' দিয়া দেৰি হ'ব কাৰণ দেহাৰ এক্সামৰ কাৰণে পঢ়াব লগা আছে আৰু দৌৰাদৌৰিও কৰি আছো সো এইটো কাৰণে অলপমান লেট হ'ব আপোনালোকে বেয়া নাপাব আৰু এটা কথা আপোনালোকক কওঁ আজি যেনেকে বস্তুবিলাক কিনিছো বা ইমানখিনি সাহস কৰিছো দেহাৰ এডমিশ্যন ফিছৰ পৰা আদি কৰি মান্থলি ফিছৰ পৰা সকলো মানে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে হৈছে আপোনালোকৰ ইমান মৰম দিছে তাৰ বাবে হৈছে গতিকে আপোনালোকক ধন্যবাদ মই দিবই লাগিব আৰু এটা কথা কৈ দিও সেদিনাখন মানে কমেন্ট কৰিছে দুগৰাকী মানে দেই যে তোমাৰ দেউতাই কি হেল্প নকৰে নেকি তোমাৰ দাদা আছে ভাইটি আছে সিহঁতেহে তোমাক চাব লাগে তোমাক বহুতখিনি বস্তুত হেল্প কৰি দিব লাগে কিন্তু কৈ দিও এটো যে বহুতখিনি সিহঁতে হেল্প কৰে কিন্তু এতিয়া মোৰ নিজৰে বেয়া লাগে ন যে মোক এটো বস্তু বিচাৰিবলৈ বা হেতু বস্তু বিচাৰিবলৈ কাৰণ সকলোৰে সংসাৰ আছে আৰু দেউতাক বিচাৰিবলৈতো একেবাৰে বেয়া লাগে কাৰণ ইমানখিনি কৰিছে আমাৰ কাৰণে এতিয়া আমাৰ সময় দেউতাহঁতক হেল্প কৰাটো আৰু সিহঁতকো বা দাদা বা ভাইটি সিহঁতক হেল্প কৰা মানে সকলোৱে মিলিজুলি থাকিব লাগে এটো নহয় যে মই ছোৱালী বুলি যে মোক সিহঁতে এনি টাইম হেল্প কৰিয়ে থাকিব আৰু হেল্প কৰে বহুতখিনি কৰে টকা পইচাক লৈ পেলাও বহুত কৰে কিন্তু সেইখিনি বুজাবুজি হ'ব লাগিব তেনেকুৱা নহয় যে সিহঁতে মোক হেল্প নকৰে হেল্প কৰে কাৰণে ইমান আগবাঢ়ি গৈছো সো সেইটোৱে আপোনালোকে ভুল নুবুজিব তেনেকুৱা একো নহয় মই এগৰাকী ছোৱালী হৈ বহুতখিনি হেল্প কৰিব বিচাৰো মা দেউতাক আৰু দাদা বা ভাইটিক তেনেকে যিমান পাৰো মই কৰিব ট্ৰাই কৰো আৰু বিশেষকৈ দেউতা এতিয়া আপোনালোকে দেখিছে ঘৰ চৰ বনাবলৈ এইবোৰ মিস্ত্ৰী লাগি আছে ঘৰৰ কাম কিছুমান কৰিব ওলাইছে তো হেতু ক্ষেত্ৰতো মই দেউতাক হেল্প কৰিব বিচাৰিছো দেউতা নালাগে বুলি কয় কিন্তু হেতু মোৰ দায়িত্ব হয় গতিকে হেতু কাৰণে এপটকে বস্তুবোৰ লৈ আছো মানে কেবাৰতে লোৱা নাই আৰু পইচাবিলাক মানে ইটুত গৈছে হিটুত গৈছে দেহাৰ স্কুল ড্ৰেছ তাৰ পিছত কিতাপ পত্ৰ এইবিলাক কিমান বস্তু লাগে জানে সেইবোৰতো দিব লাগিব দেউতাই যিখিনি কাম এতিয়া ষ্টাৰ্ট কৰিছে তাতো কেইটামান মই দেউতাক হেল্প কৰিম বুলি ভাবিছো সেয়াই এগৰাকী জীয়েক হিচাপে যিমানখিনি দায়িত্ব পালন কৰিব লাগিছিল হয়তো চাগে ইমানখিনি নোৱাৰিলেও অকণমান হ'লেও কৰিব বিচাৰিছো আৰু ইয়াৰ পৰা যামেই গৈ যিহেতু আৰু ভাড়া ঘৰত থাকিও ইয়াত আহিয়ে থাকিম আৰু কি প্ৰয়োজন হয় সেইখিনি মই ট্ৰাই কৰিম মানে এগৰাকী ছোৱালী হয় এয়াই ক'লো আৰু গতিকে এতিয়া ভিডিঅ'টো সামৰণি মাৰো পঢ়াত ডিষ্টাৰ্ব দিছো কিন্তু উপায় নাই এতিয়া ভিডিঅ'টো সামৰণি দিম আৰু ন আমাক সকলোৱে এনেকে মৰম দিবা বুলি কোৱা আৰু আমাক সকলোৱে মৰম দিবা আৰু কলিজাটোক উইশ কৰিব আৰু দেহাৰ একদম এক্সাম আহি আছে যাতে পঢ়া শুনা ভালকে কৰি আছে সি চেষ্টা মই মিছা নকওঁ ভাল কৰিব আৰু ন হয় না ওকে এতিয়া ভিডিঅ'টো সামৰণি মাৰো নতুন এটা ভিডিঅ' সৈতে আকৌ লগ পাম আজিলৈ বিদায় লৈছো তাৰ মনটো বেয়া মানে একদম কৈ আছে আমি ইয়াৰ পৰা যামগৈ মা ইয়াৰ পৰা যামগৈ বেয়া লাগিব কৈ আছে তো উপায় নাই তোমাৰ ভালৰ কাৰণে আৰু আহি থাকিম আমি মাজে মাজে ন হয় নাই বন্ধ হ'লেই পিটিককে আহি যাম ইয়ালৈ বাই 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 মাতিয়া